নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া আছোঁ হাৰঘুলি পাহাৰৰ নদীৰ পাৰত। এই ৰাস্তাটোৰে আপুনি আহি এইফালে আপুনি গুৱাহাটী ৰিফাইনাৰী যাব পাৰে। এইটো এটা ৰাস্তা, এইটো নদীৰ পাৰে পাৰে গৈছে। ইয়াত মই আহি এটা বস্তু অনুভৱ কৰিছোঁ। মই নদীটোৰ সিটো পাৰে থকা পাহাৰ কেইখন চালোঁ। এই পাহাৰ দূৰণিত পাহাৰ আছে। এই পাহাৰবোৰ যেনেকৈ সেউজীয়া আছিলে, মানে যেনেকুৱা আছে বৰ্তমান, আপোনাৰ এখন, দুখন, তিনিখন, চাৰিখন নদীৰ সিটো পাৰে মই 4খন পাহাৰ দেখা পাইছোঁ। সেই 4খন পাহাৰ এতিয়া বৰ্তমান জংঘলেৰে মানে এইটো সেউজীয়া পৰিৱেশ এটা হৈ আছে। মানে তাত কোনো মানুহৰ ঘৰ নাই। আৰু ঠিক তেনেকুৱা আপোনাৰ এইফালৰ পাহাৰবোৰো আছিলে। মানে গুৱাহাটীৰ দুটা পাৰ আছে। এটা হ'ল আপোনাৰ ইটো পাৰ মই য'ত আছোঁ, আৰু সিটো পাৰ হ'ল উত্তৰ গুৱাহাটী। উত্তৰ ফালে কাৰণে উত্তৰ গুৱাহাটী। তো সেই গুৱাহাটীৰ 1950 চনলৈকে পাহাৰত কোনো মানুহ নাছিলে। আৰু এইবিলাক আপোনাৰ এই যে দেখিছে, এই অবৈধ নিৰ্মাণবিলাক যে দেখিছে, ইলিগেল কনষ্ট্ৰাকশ্যনবিলাক, এইবিলাক তেতিয়া নাছিলে। তেনেহ'লে তেতিয়া কি আছিলে? তেতিয়া আছিলে আপোনাৰ চাহ বাগান আছিলে। আৰু এই মাটিবোৰ যে দেখা পাইছে, এই ঘৰবোৰ, এই মাটিবোৰৰ মালিক আছিলে মানিক চন্দ্ৰ বৰুৱা। তেওঁৰ আপোনাৰ উজান বজাৰৰ পৰা হাৰঘুলি হৈ নুনমাটি ৰিফাইনাৰীলৈকে তেওঁৰ মাটি আছিলে। তো তাৰে পিছত তেওঁ মৰি গ'ল। মৰি যোৱাৰ পিছত মাটিবোৰ কোনে ল'লে, কেনেকা ল'লে, কাঢ়ি মাৰি কৰি চব লৈ কিনে আপোনাৰ এইবিলাক অবৈধ নিৰ্মাণ কৰি দিছে। তো কথাটো হ'ল কি, ইয়াত যেনেকা অবৈধ নিৰ্মাণ হৈছে, ঠিক তেনেকা আজিৰ পৰা 5 বছৰ 10 বছৰ পিছত এই পাহাৰকেইটাত চাব মানুহ ভৰ্তি হৈ যাব। চবেই অবৈধ নিৰ্মাণ কৰাই দিব তাত। কাৰণ এতিয়া দলং হৈ গৈছে, এতিয়া মানুহ মানে থাকিব ঠাই নাই। গৈ কিনে এতিয়া উত্তৰ গুৱাহাটী ধ্বংস কৰিব। গুৱাহাটীটো ধ্বংস হৈ গ'ল। এতিয়া আপোনাৰ চাব 5 বছৰ পিছত আপোনাৰ বা 10 বছৰ পিছত উত্তৰ গুৱাহাটীৰ গছ গছনি কাটি পাহাৰ চাহাৰ ধ্বংস কৰি খাল বিল পুতি মানে বৰবাদ কৰি দিব। আৰু বৰ্তমান উত্তৰ গুৱাহাটীৰ যিটো পৰিৱেশ আছে বৰ্তমান, সেইটো পৰিৱেশ এসময়ত গুৱাহাটীতো আছিলে। আজিৰ পৰা 50 বছৰ আগত সেইটো পৰিৱেশে আছিলে। মানে এই পাহাৰটো যেনেকুৱা আছিলে, এটা ঘৰ নাই তাত পাহাৰৰ ওপৰত। ঠিক তেনেকুৱা মানে গুৱাহাটীত যিমান পাহাৰ আছে, এই কোনো পাহাৰত কাৰো ঘৰ নাছিলে। আৰু যদি কোনোবা আছিলে মোক কওক যে মই আছিলোঁ, কওক, মই তাৰ থপৰা চাই ল'ম কোন আছিলে। কোনো নাছিলে। তো এইকাৰণে এইবিলাক ইতিহাসৰ কথাবিলাক মানুহ জানিলে বুজি পাব যে যিটো কামৰূপ মহানগৰ জিলা প্ৰশাসন, এই প্ৰশাসনৰ যিবিলাক অফিচাৰ আছে, এইবিলাক অফিচাৰে মানে পইচা খাই কিনে অবৈধ নিৰ্মাণ কৰিব পাৰ্মিশ্যন দি আছে। এই কথাটো আপুনি জানিব লাগিব। এইটো চাওক কেনেকা নদীৰ পাৰত মানে কেনেকা ঘৰ বনাইছে, চালে মানে কেনেকা লাগে। এইবিলাক ভূমিস্খলন হৈ চব ভাঙি যাব। তো এইকাৰণে প্ৰশাসনক আপোনাৰ মানে এইবোৰ কথা আপোনাৰ জনাব লাগে। কোনে জনাব? যিবিলাক মানুহ গুৱাহাটীত আছে তেওঁলোকে জনাব লাগিব। কিন্তু মানুহবিলাক নিজে নাজানে জনাব কি। এইকাৰণে গুৱাহাটীটো মানে বেয়া হৈ গৈছে। জনাবৰ কাৰণেতো নিজে জানিব লাগিব।